মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2ৰ 3 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্ন, মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা। প্ৰথমে আমি সংখ্যাবোৰৰ উৎপাদকবোৰ উলিয়াই লওঁ। 12ক 2ৰে হৰণ যাব, 6ক আকৌ 2ৰে হৰণ যাব। 12ৰ উৎপাদকবোৰ হ'ল 2 into 2 into 3। এতিয়া 15ৰ উৎপাদকবোৰ উলিয়াই লওঁ। 15ক 5ৰে হৰণ যাব 3 বাৰ। 15ৰ উৎপাদকবোৰ হ'ল 5 into 3। 21ৰ উৎপাদকবোৰ উলিয়াই লওঁ। 7ৰে যাব 3 বাৰ। 21ৰ উৎপাদকবোৰ হ'ল 7 into 3। এতিয়া এই সংখ্যাকেইটাৰ গসাউ হ'ব, তিনিটাতেই একে থকা সংখ্যা, তিনিটাতেই মিল থকা সংখ্যাটোৱেই হ'ব গসাউ। ইয়াতে 3 তিনিটা সংখ্যাতে আছে, গতিকে গসাউ হ'ব 3। এতেকে গসাউ হ'ব 3 আৰু লসাগু হ'ব, লসাগু এই 3ৰ পৰা এটা 3 আহিব আৰু বাকী গোটেইখিনি সংখ্যা হ'ব ইয়াৰ লসাগু। 2 into 2, ইয়াতে থাকিলে 5 আৰু ইয়াতে আছে 7। এইখিনি পূৰণ কৰিলে পাম 420। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 2 নম্বৰ, 17, 23 আৰু 29। এই সংখ্যাকেইটা যিহেতু মৌলিক সংখ্যা, গতিকে এই সংখ্যাকেইটাৰ 1ৰ বাহিৰে আন উৎপাদক নাই। 17 এগুণ 17, 23 এগুণ 23, 29 এগুণ 29। এতেকে এই সংখ্যাকেইটাৰ গসাউ হ'ব, তিনিওটাতেই 1 আছে, গতিকে গসাউ হ'ব 1 আৰু লসাগু হ'ব, লসাগু এই 1ৰ পৰা এটা 1 আহিব, ওপৰত আছে 17, মাজত 23 আৰু শেষত 29। এইখিনি পূৰণ কৰিলে পাম 11339। এইটোৱে উত্তৰ। 3 নম্বৰ, 8, 9 আৰু 25। প্ৰথমে আমি সংখ্যাকেইটাৰ উৎপাদকবোৰ উলিয়াই লওঁ। 8ক 2ৰে হৰণ যাব 4 বাৰ, 4ক আকৌ 2ৰে যাব 2 বাৰ। 8ৰ উৎপাদকবোৰ হ'ল 2 into 2 into 2। 9ৰ উৎপাদকবোৰ উলিয়াই লওঁ। 3ৰে 3 বাৰ যাব। 9ৰ উৎপাদকবোৰ হ'ল 3 into 3। 25ৰ উৎপাদকটো উলিয়াই লওঁ। 5 into 5 যাব। 25ৰ উৎপাদকবোৰ হ'ল 5 into 5। এতিয়া ইয়াৰ গসাগু হ'ব, ইয়াত যিহেতু তিনিওটাতেই একে সংখ্যা এটাও নাই, গতিকে তিনিওটাতে একে সংখ্যা নাথাকিলে ইয়াৰ গসাউ হ'ব 1। গসাউ হ'ব 1 আৰু লসাগু হ'ব, ইয়াৰ গোটেইখিনি পূৰণ কৰিব লাগিব। ওপৰত 3টা 2 আছে, 2টা 3 আৰু 2টা 5। এইখিনি পূৰণ কৰিলে পাম 1800। এইটোৱে ইয়াৰ উত্তৰ।